Hello my dear students, welcome to Osomia Digital. আমি যেহেতু ক্লাস 7 ম্যাথমেটিক্সৰ অনুশীলনী 2.52 কৰি আছিলো হয়নে আমি আগৰ ভিডিওটোত কোৱেশ্চন নম্বৰ 1 ৰ পৰা 3 লৈকে কৰিলো যদি তোমালোকে এই ভিডিওটো চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দি আছে তাত গৈ তোমালোকে চাব পাৰিবা আজি আমি এইটো ভিডিওত কোৱেশ্চন নম্বৰ 4 ৰ পৰা কৰিম আহাচোন আমি আজি ক্লাসটো আৰম্ভ কৰো এটা কোৱেশ্চন নম্বৰ 4 টো চোৱাচোন কি দিয়া আছে 5.5 মিটাৰ কাপোৰৰ দাম 547.25 টকা হলে 1 মিটাৰ কাপোৰৰ দাম কিমান হ'ব বুলি সুধিছে হয়নে কোৱেশ্চনটোত কি দি আছে 5.5 মিটাৰ কাপোৰৰ দাম কিমান হয় 547.25 টকা হয়নে তেন্তে 1 মিটাৰ কাপোৰৰ দাম কিমান হ'ব তাক উলিয়াব লাগে হয়নে আমি প্ৰথমে লিখি লম 5.5 মিটাৰ কাপোৰৰ দাম কিমান দি আছে 547.25 টকা এতেকে 1 মিটাৰ কাপোৰৰ দাম হ'ব আমি যেহেতু আমাক কি দি আছে 5.5 মিটাৰ কাপোৰৰ দাম 547.25 টকা দি আছে হয়নে এতিয়া আমি কি কৰিম ইয়াত চোৱা যেহেতু 5 মিটাৰৰ দামটো ইমান দাম দি আছে হয়নে 5.5 মিটাৰৰ গতিকে এইটো এই যেটো টকা দি আছে হেতু আমি 5.5 ৰে আমি হৰণ কৰিলে আমি 1 মিটাৰ কাপোৰৰ দামটো পাই যাম হয়নে গতিকে এতিয়া আহাচোন আমি নেক্সট স্টেপটো কৰো 547.25 হৰণ কিমান হ'ব 5.5 হয়নে এতিয়া আমি নেক্সট স্টেপ কিটা আমি আগতে এতিয়া যেহেতু কৰি আছিল অনুকা ধৰণৰ মেথছ হয়নে ঠিক তেনেদৰে একেদৰে আমি কৰিম এটা চোৱাচোন কিমান আছে প্ৰথমটো কি হৈ যাব টকা হ'ব হয়নে এতিয়া চোৱা 54725 বাই কিমান লিখিব পাৰো এটো 100 হৰণ 55 বাই কিমান হ'ব 10 হৈ যাব 54,725 by 100 into এটো প্ৰতিক্ৰম হৈ যাব হয়নে 10 টো ওপৰত যাবগে আৰু 55 টো কত আহিব তলত আহি যাব এতিয়া আমি 00 কাটি দিব পাৰো এটা 0 হয়নে ইয়াক আমি 5 ৰে কাটি দিব পাৰো 55 ক কেবাৰ যাব 11 বাৰ আৰু এই 54,725 ক যাব 10945 বাৰ যাব হয়নে এতিয়া ওপৰত কিমান থাকিলে 10945 10 আৰু 11 পূৰণ কৰিলে কিমান হৈ যাব 110 এতিয়া আমি 10945 ক যদি 110 ৰে হৰণ কৰো তেতিয়া কিমান পাম আমি 99.50 টকা এতেকে কি হ'ব 1 মিটাৰ কাপোৰৰ দাম কিমান হৈ যাব 99.50 টকা আশা কৰো 4 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি নেক্সট 5 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া 5 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে এখন গাড়ীয়ে 3.5 ঘণ্টাত 150.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে 1 ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰিব লাগে এতিয়া চোৱা 3.5 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰে 150.5 কিলোমিটাৰ হয়নে তেন্তে 1 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব লাগিব হেতু উলিয়াব লাগে আমি আগৰটো ধৰণে কৰিম কেনেদৰে কৈছিলো 3.5 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰে 150.5 কিলোমিটাৰ হয়নে আমি এইটো কি হয় 3.5 ঘণ্টা হৰণ কৰিলে হৈ যাব আমাৰ 1 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব হেতু উলাই যাব হয়নে এটাকে আমি প্ৰথমে লিখিম যে গাড়ীখনে 3.5 ঘণ্টাত অতিক্ৰম কৰে কিমান দূৰত্ব অতিক্ৰম কৰে
150.5 কিলোমিটাৰ এতিয়া গাড়ীখনে 1 ঘণ্টাত অতিক্ৰম কৰে আমি 150.5 পৰা আমি কিমান হৰণ কৰি দিম 3.5 হয়নে এতিয়া চোৱা এটো আমি কি লিখিব পাৰো 1505 তলত কিমান হৈ যাব 10 যেহেতু এটা দশমিক আছে হয়নে হৰণ এটো কিমান লিখিব পাৰো আমি 35/10 1505 by 10 এটো প্ৰতিক্ৰম হৈ যাব হয় 10 টো ওপৰ যাব আৰু 35 টো ওপৰ আহিব তলত আহি যাব এতিয়া আমি 00 কাটি দিব পাৰো হয় না নেক্সট আমি এই দুইটাকে কি হয় 35 আৰু 1500 পাছক আমি দুইটাকে 5 ৰে কাটিব পাৰো 35 ক কেবা যাব পাছৰে 7 বাৰ যাব আৰু পাছৰে 1500 পাছক 300 এবাৰ যাব আৰু 300 একক আমি হাতেৰে কাটিব পাৰো তেতিয়া কেবা যাব 43 বাৰ এতিয়া এটো কিমান হৈ যাব 43 মানে ইকুৱেল টু কিমান হৈ যাব 43 এটাকে 1 ঘণ্টাত গাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰিব 43 কিলোমিটাৰ এটাই তোমালোকে লিখি দিবা যে 1 ঘণ্টাত গাড়ীখনে অতিক্ৰম কৰিব 43 কিলোমিটাৰ আশা কৰো সকলোৱে 5 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি নেক্সট 6 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া 7 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে এখন বৰ্গাকৃতিৰ পাছলি বাৰীৰ পৰিসীমা 76.8 মিটাৰ পাছলি বাৰীখনৰ এটা কাষৰ দৈৰ্ঘ্য কিমান হ'ব বুলি দিছে হয় না এতিয়া চোৱাচোন এখন বৰ্গাকৃতিৰ পাছলি বাৰীৰ পৰিসীমাটো কিমান দি আছে 76.8 মিটাৰ দি আছে যদি পৰিসীমাটো যদি 76.8 মিটাৰ হয় তেন্তে পাছলি বাৰীখনৰ এটা কাষৰ দৈৰ্ঘ্য কিমান হয় হেতু আমি উলিয়াব লাগে মানে পাছলি বাৰীখনৰ এটা কাষৰ দৈৰ্ঘ্য উলিয়াব লাগিব হয়নে আমি প্ৰথমে লিখিলো যে পাছলি বাৰীৰ পৰিসীমাটো হয়নে পাছলি বাৰীৰ পৰিসীমা কিমান দি আছে 76.8 মিটাৰ এতিয়া চোৱা পৰিসীমা মানে কি হয় সাপোজ বৰ্গাকৃতি হলে মানে কি হ'ব গুটেকিটা সাইডে মানে কি হ'ব ইকুৱেল হ'ব হয়নে বৰ্গ মানে কি হয় বৰ্গৰ এটা গুটেকিটা বাহু কি হয় ইকুৱেল হয় হয়নে গটিকে পৰিসীমা বৰ্গ মানে বৰ্গৰ পৰিসীমা মানে কি হয় গুটে ইয়াৰ দৈৰ্ঘ্য এইটো সাইডৰ দৈৰ্ঘ্য এইটো সাইডৰ দৈৰ্ঘ্য আৰু এইটো গুটেকিটা মানে কি হয় আমি এই চাৰিও কাষৰ দৈৰ্ঘ্যটো ওলাব লাগিব বুজি পাইছানে পৰিসীমা বুলি ক'লে মানে এই পাছলি বাৰীখনৰ পৰিসীমাটো কিমান দি আছে গুটেকিটা দিক যোগ কৰি মেলি কিমান হৈছেগে 76.8 মিটাৰ কিন্তু এতিয়া কি উলিয়াব লাগে পাছলি বাৰীখনৰ এটা কাষৰ দৈৰ্ঘ্য কিমান উলিয়াব লাগে হয়নে গটিকে এতেকে তোমালোকে লিখিবা যে এটো বৰ্গ বুলি কৈছে হয়নে ইয়াৰ কেটা কাষ থাকিব চাৰিটা কাষ থাকিব হয়নে গটিকে আমি যেটো দি আছে হেতুক আমি চাৰিটা কাষেৰে হৰণ কৰিলে আমি এটা কাষৰ দৈৰ্ঘ্য পাই যাম হয়নে গটিকে তোমালোকে লিখিবা যে এটা কাষৰ দৈৰ্ঘ্য হয়নে এটা কাষৰ দৈৰ্ঘ্য ওলাব হলে মানে কি কৰিম 76.8 ক আমি কিহে হৰণ কৰি দিম 4 এ হৰণ কৰি দিম হয়নে এটা 76.8 ক আমি কেনেদৰে লিখিব পাৰো 768/10 হৰণ 4 হয়নে নেক্সট 768/10 ইনটু কিমান হ'ব 4 ভাগৰ a এতিয়া চোৱা এতিয়া আমি 768 টুক যদি আমি 4 এ কাটিব পাৰো নে
হৰণ কৰি চাওঁ আহাচোন আমি পাৰোঁনে নোৱাৰোঁ 7 6 8 হয়নে 4 4 গুণ 4 কিমান বাকি থাকিব তলত 36 হয়নে এটো কিমান হৈ যাব 4 9 গুণ 36 8 4 2 গুণ 8 কেবাৰ যাব 4 7 6 8 192 বাৰ তলত কিমান আছে 10 আছে গতিকে 19.2 মিটাৰ হয়নে গতিকে এটা কাখৰ দৈৰ্ঘ্য কিমান হৈ যাব 19.2 মিটাৰ আশা কৰো সকলোৱে 7 নম্বৰ কোৱেশ্চনটো বুজি পালা হয়নে এতিয়া আমি নেক্সট 8 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া আমি 8 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দিয়া আছে এটা আলোচনা কক্ষৰ প্ৰস্থ 5.5 মিটাৰ আৰু কালি 74.25 মিটাৰ কক্ষটোৰ দিশ কিমান বুলি সুধিছে হয়নে এতিয়া চোৱা এটা আলোচনা কক্ষৰ প্ৰস্থটো দি আছে আমাক হয়নে আৰু কালিটো দি আছে তেন্তে আমাক কি উলিয়াব লাগে দৈৰ্ঘ্যটো উলিয়াব লাগে হয়নে এটাকে আমি লিখি লওঁ প্ৰথমে আলোচনা কক্ষটোৰ প্ৰস্থ হয়নে $5.5 মিটাৰ আৰু আকৌ লিখিবা আলোচনা কক্ষটোৰ কালিটো কিমান দিয়া আছে 74.25 মিটাৰ হয়নে এতিয়া আমি কি উলিয়াব লাগে আলোচনা কক্ষটোৰ দিশ উলিয়াব লাগে আলোচনা কক্ষটোৰ দিশ উলিয়াব হলে মানে তোমালোকে কি কৰিবা যেটো কালি আছে এই কালিটো প্ৰস্থৰে হৰণ কৰি দিবা বুজি পাইছানে তেতিয়া আমাৰ কি আহি যাব কক্ষটোৰ দিশ আহি যাব হয়নে কালিটো কিমান দিয়া আছে 74.25 হৰণ প্ৰস্থটো কিমান দিয়া আছে 5.5 এতিয়া চোৱা এটো আমি কিমান লিখিব পাৰো 74.25 বাই কিমান হ'ব 100 হৰণ 55 বাই কিমান হৈ যাব এটো 10 74.25 100 এটো কি হৈ যাব প্ৰতিক্ৰম কৰিলে মানে 10 টো ওপৰ যাবগে আৰু 55 টো কত আহি যাব তলত আহি যাব হয়নে 0 0 কাটি দেও পাৰো এতিয়া চোৱা 55 ক 5 ৰে কেবা যাব 11 বা যাব আৰু 7425 ক যাব 1485 বাৰ হয়নে এতিয়া ওপৰত কিমান থাকিলে 1485 বাই 110 হয়নে এটা আমি 1485 ক যদি 110 এ হৰণ কৰো তেতিয়া কিমান পাম 13.5 মিটাৰ এটাকে আলোচনা কক্ষটোৰ দিশ কিমান হৈ যাব 13.5 মিটাৰ আশা কৰো সকলোৱে বুজি পালা এটা তোমালোকে এই ম্যাথটো কৰি লোৱা আমাৰ অনুশীলনী 2.5 টো ইমানতে সমাপ্ত হৈছে আৰু আমাৰ চেপ্টাৰ 2 টো ইমানতে সমাপ্ত হৈছে যদি তোমালোকে যদি আমি যিমান বিলাক বিষয় আলোচনা কৰিলো ইয়াৰ ভিতৰত যদি তোমালোকে যে কোনো বিষয় বুজি পোৱা নাই বা অনুশীলনী বিলাকত যদি তোমালোকে যে কোনো কোৱেশ্চন পাৰা নাই তেনে হলে তোমালোকে কমেন্টত জনাবা মই নেক্সট ভিডিঅ তোমালোকৰ সেই প্ৰবলেম বিলাক সলিউশন কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি ভিডিঅটো ভাল পালা তেনে হলে লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা